আজি ডিফুৰ ৰংকাংটুইত অগ্নিকাণ্ডৰ সংঘটিত হৈছে দেখুৱাইছোঁ। অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপন কৰে। বৰ্তমান দেখুৱাইছোঁ আপোনালোকক ডিফু প্লাছৰ পৰা সমগ্ৰ দৃশ্য লাইভ দেখুৱাইছোঁ আপোনালোকক। ৱাৰ্ড নম্বৰ 7 পৰা দেখুৱাইছোঁ ডিফুৰ। গেছ ল'ব পৰা নাই না। এবাৰ জ্বলিলেতো আৰু লগে লগে কাৰেণ্ট বন্ধ কৰি দিছোঁ, নহ'লে ৱায়াৰো জ্বলি আছেতো, নহ'লে আকৌ শ্বৰ্ট চাৰ্কিট হ'লে সেইটো আৰু উঠনি পৰা নহয়, উঠনিৰ পৰা দৰ্জাটো এনেকৈ খুলি দিব লাগিছিলে, তেওঁ অলপ কমিলে হয়। দৰ্জা বন্ধ পানী মাৰি আছোঁ ওপৰৰ পৰা। বহি আছে আৰু ৰবৰটো খৰিটো বেছি জ্বলা নাই আৰু একটাহে খৰি লগাইছে, এইটো জুইটো জ্বলি আছে। মই এইখিনিতে তেতেলী গছৰ ওচৰত বহি আছে, চাই আছে এইফালে খৰি জুই বেছি জ্বলা নাই। জুইটো কেনেকা নাই, জুইটো মানে কেনেকা লাগিছে এতিয়া মই চৌকাৰ ভিতৰত আছে, বেছিটো একদম মানে বাঁহ খৰি লগাই দিয়া এনেকাতো নহয়, এনেকা জ্বলা নাই আৰু কমকৈ জ্বলিছে। লেকিন ৰবৰটো অলপ ওচৰতে লগাইছে নেকি, এইটো কাৰণে গৰম পাই কিনি এইটো হেৰি হৈ গৈছে দেই। মোৰ সম্ভৱ এতিয়া মোকে এইটোৱে মানুহজনৰ কিবা হৈছে নেকি? নাই, মানুহটো একো হোৱা নাই। মই কোচিছ কৰিছোঁ যে মই বচাব খুজিছে, তথাপি আৰু মই কি কৰিম আৰু না। আপোনাৰ নামটো কি হয়? মোৰ নামটো কানু হয়। ৰবৰটো কিমান হ'ব? ৰবৰটো 20টা কম হ'লে 300টা। এনেই ৰেট কিমান হ'ব? মাৰ্কেট প্ৰাইচ কিমান? আমাৰ ভাইটি জানিব এনে আপুনি জনামতে কিমান হ'ব? এতিয়া কমচে কম এনে তাৰ ওচৰতে যি জ্বলাইছিলে, তাৰপিছত এইটো গৰম পাই কিনি ৰবৰটো গৰম পাই কিনি জ্বলি গ'ল। ৰবৰটো মালিকৰ আমাৰ নামটো কি? চাৰনকি কি লিখে? এইটো লিখে নেকি?